নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছো আমাৰ অন্য এটা জব ইনফৰমেটিভ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে খুবেই এটা ভাল খবৰ লৈ আহিছো কাৰণ আপোনালোকৰ মেডিকেল বিভাগৰ পৰা পুনৰ নন টেকনিক্যাল পোষ্টৰ বাবে বহুখিনি পদ মুকলি হৈছে। যদি আপোনালোক ইন্টাৰেষ্টেড আৰু এলিজিবল হয় সকলোৱে এপ্লাই কৰিব পাৰিব। আপোনালোকে এই পোষ্টসমূহৰ বাবে কেনে ধৰণৰ অৰ্হতা লাগিব, বয়সীমা কিমান লাগিব আৰু সিলেকশন প্ৰসেছটো কেনে ধৰণৰ হ'ব, কেতিয়াৰ পৰা অনলাইন এপ্লাই ষ্টাৰ্ট হ'ব, সকলোখিনি ডিটেইলছ আমি এই ভিডিঅ'টোতে আলোচনা কৰিছো। যদি আপুনি এলিজিবল আৰু ইন্টাৰেষ্টেড হয় নিশ্চয় এপ্লাই কৰি ল'ব পাৰিব। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আমি অফিচিয়েল নটিফিকেশ্যনটো ইয়াতে আলোচনা কৰিবলৈ চেষ্টা কৰিছো। যদি আপুনি ইন্টাৰেষ্টেড আৰু এলিজিবল হয় এপ্লাই কৰি ল'ব পাৰিব। DHSৰ ফালৰ পৰা পুনৰ নন টেকনিক্যাল পদৰ কিছুমান পোষ্ট মুকলি হৈছে। 12/9/2025 পৰা 21/9/2025 লৈকে অনলাইন এপ্লাইসমূহ চলি থাকিব। ছেপ্টেম্বৰৰ 12 তাৰিখৰ পৰা আপোনালোকৰ ছেপ্টেম্বৰৰ 21 তাৰিখলৈকে আপোনালোকে অনলাইন এপ্লাই কৰি থাকিব পাৰিব। কেৱল অনলাইন মাধ্যমেৰে আপোনালোকৰ এই পোষ্টসমূহৰ বাবে এপ্লাই হ'ব। সকলোৱে এপ্লাই কৰি ল'ব পাৰিব। ইয়াতে আমি পোষ্টসমূহৰ এটা অভাৰভিউ চাই লওঁ আহক, তেতিয়াহে আপোনালোকে গোটেই ভেকেঞ্চিটোৰ এটা ডিটেইলছ জানিব পাৰিব। তেনেহ'লে আহক ভিডিঅ'টোৰ মাজলৈ। ইয়াতে গ্ৰেড 3 লেভেলৰ পোষ্ট মুকলি হৈছে। হেল্থ এডুকেটৰ, জুনিয়ৰ এছিষ্টেণ্ট অৰ একাউণ্ট এছিষ্টেণ্ট আৰু বেছিক হেল্থ ৱৰ্কাৰ এনেধৰণৰ বিভিন্ন পোষ্ট মুকলি হৈছে। ক'ত কিমানকৈ পোষ্ট আছে সকলোখিনি চাই লওক। ইয়াতে হেল্থ এডুকেটৰৰ বাবে 78টা পোষ্ট মুকলি হৈছে, য'ত UR কেটেগৰীৰ বাবে 40টা পোষ্ট আৰু SCৰ বাবে 5টা, ST প্লেনৰ বাবে 8টা, ST হিলছৰ বাবে 4টা আৰু OBC MOBCৰ বাবে 20টা পোষ্ট আৰু যিখিনি ৰিজাৰ্ভ ফৰ OBC MOBC টি ট্ৰাইবছ এণ্ড আদিবাসী কমিউনিটি তেওঁলোকৰ বাবে 1টা পোষ্ট আৰু যিখিনি জুনিয়ৰ এছিষ্টেণ্ট একাউণ্ট এছিষ্টেণ্ট সেইখিনিৰ বাবে 72টা পোষ্ট মুকলি হৈছে আৰু তাতে UR কেটেগৰীত আছে 36টা পোষ্ট, SCত আছে 6টা, ST পিত আছে 7টা, ST HOত আছে 4টা আৰু OBC MOBCৰ বাবে 8টা আৰু ৰিজাৰ্ভ ফৰ OBC MOBC টি ট্ৰাইবছ এণ্ড আদিবাসী কমিউনিটিৰ বাবে 1টা আৰু বেছিক হেল্থ ৱৰ্কাৰ তেওঁলোকৰ বাবে 41টা পোষ্ট মুকলি হৈছে, য'ত URৰ বাবে 21টা পোষ্ট আৰু SCৰ বাবে 3টা, ST পিৰ বাবে 4টা, ST HOৰ বাবে 2টা আৰু OBC MOBCৰ বাবে 11টা পোষ্ট ৰিজাৰ্ভেশ্যন কৰা হৈছে আৰু ৰিজাৰ্ভ ফৰ OBC MOBC এণ্ড টি ট্ৰাইবছ এণ্ড আদিবাসী কমিউনিটিৰ বাবে ইয়াতে কোনো পোষ্ট ৰিজাৰ্ভ কৰা হোৱা নাই। এনেধৰণৰ আছিল পোষ্টসমূহ। আপোনালোকে যদি কোৱালিফিকেশ্যন আৰু এলিজিবিলিটি সকলোখিনি মিলাই আপোনালোকে এপ্লাই কৰিব পাৰিব। যিখিনি হেল্থ এডুকেটৰ সেই পোষ্টখিনিৰ বাবে ৰিকুৱাৰ্ড কোৱালিফিকেশ্যন হৈছে গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন ফ্ৰম গভৰ্ণমেণ্ট ৰিকগনাইজ ইউনিভাৰ্চিটি। আপোনালোক যিকোনো ডিচিপ্লিনৰ পৰা গ্ৰেজুৱেশ্যন পাছ কৰা হ'ব লাগিব, তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে আপোনালোকৰ এখন কম্পিউটাৰ চাৰ্টিফিকেট, ডিপ্ল'মা চাৰ্টিফিকেট থাকিব লাগিব, যোনটো মিনিমাম 6 মান্থছৰ হ'লেও হ'ব। আপোনালোকে কম্পিউটাৰ চাৰ্টিফিকেট আৰু যিকোনো ডিচিপ্লিনত গ্ৰেজুৱেশ্যন পাছ কৰিলে হেল্থ এডুকেটৰ পোষ্টকেইটাৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে আপোনালোকৰ চেলাৰী আপোনালোকে লাভ কৰিব 14,000ৰ পৰা 70,000 হেল্থ এডুকেটৰৰ বাবে আৰু আপোনালোকৰ গ্ৰেড পে ইয়াতে লাভ কৰিব 7,600 টকাকৈ। ইয়াৰ পাছতে জুনিয়ৰ এছিষ্টেণ্ট অৰ একাউণ্ট এছিষ্টেণ্ট কাম LDA এইখিনিৰ বাবে আপোনালোকৰ ৰিকুৱাৰ্ড কোৱালিফিকেশ্যন হৈছে গ্ৰেজুৱেশ্যন ইন এনি ডিচিপ্লিন ফ্ৰম গভৰ্ণমেণ্ট ৰিকগনাইজ ইউনিভাৰ্চিটি এণ্ড এপ্লিকেণ্ট মাষ্ট পাছিছ মিনিমাম 6 মান্থছ ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন। আপোনালোকে কম্পিউটাৰৰ মিনিমাম 6 মান্থছৰ এখন ডিপ্ল'মা থাকিব লাগিব, তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকৰ যিকোনো ডিচিপ্লিনত গ্ৰেজুৱেশ্যন থাকিব লাগিব, তেতিয়াও আপোনালোকে জুনিয়ৰ এছিষ্টেণ্ট এণ্ড একাউণ্ট এছিষ্টেণ্টৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে চেলাৰী লাভ কৰিব আপোনালোকে 14,000ৰ পৰা 70,000 আৰু ইয়াতে গ্ৰেড পে থাকিব 6,200কৈ। আৰু বেছিক হেল্থ ৱৰ্কাৰৰ বাবে একেখিনিয়ে কোৱালিফিকেশ্যন, আপোনালোকে যিকোনো এটা ডিচিপ্লিনত গ্ৰেজুৱেশ্যন কমপ্লিট কৰা হ'ব লাগিব আৰু আপোনালোকৰ এখন কম্পিউটাৰ চাৰ্টিফিকেট থাকিব লাগিব, যিখন মিনিমাম 6 মান্থছৰ হ'লেও হ'ব। আৰু আপোনালোকৰ ইয়াতে পে স্কেলটো ইয়াতে একেই দিয়া হৈছে, 14,000ৰ পৰা 70,000 লাভ কৰিব আৰু গ্ৰেড পেটো ইয়াতে 5,600 আপোনালোকে লাভ কৰিব পাৰিব। ইমানখিনি আছিলে কোৱালিফিকেশ্যন। আৰু ইয়াৰ পাছতে আৰু বিভিন্ন ধৰণৰ এলিজিবিলিটিখিনি ইয়াতে দিয়া হৈছে। আপোনালোকৰ
এমপ্লয়মেণ্ট এক্সচেঞ্জ অফিচত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন কৰা হ'ব লাগিব আপোনালোকৰ এক্সচেঞ্জ কাৰ্ডটো থাকিব লাগিব তেতিয়াহে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ পাছতে কৈছে আপোনালোক যদি অলৰেডি কিবা গভৰ্ণমেণ্ট ছাৰ্ভিচ কৰি আছে তেনেহ'লে আপোনালোকে নো অবজেকশ্যন চাৰ্টিফিকেট তাতে দিব লাগিব তেতিয়াহে আপোনালোকে এই পোষ্টকেইটাৰ বাবে এলিজিবল হ'ব আৰু যিখিনি PWD আছে মানে পাৰ্চন উইথ ডিসেবিলিটি তেওঁলোকে পাৰ্চন উইথ বেংক মাৰ্ক ডিসেবিলিটি এই চাৰ্টিফিকেটখন দিলেহে তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ পাছতে যিখিনিয়ে SC ST আৰু OBC তেওঁলোক আছে তেওঁলোকৰ কাষ্টৰ চাৰ্টিফিকেট থাকিব লাগিব তেতিয়াহে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু ইয়াতে আপোনালোকৰ এজ লিমিটখিনি ইয়াতে দিয়া হৈছে আনৰিজাৰ্ভড মিনিমাম 18 ইয়াৰ্ছৰ পৰা আপোনালোকে মেক্সিমাম 40 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব আৰু যিখিনি OBC তেওঁলোকে 18 বছৰৰ পৰা 43 বছৰলৈকে এপ্লাই কৰিব পাৰিব আৰু যিখিনি SC আৰু ST আছে তেওঁলোকে 18 বছৰৰ পৰা 45 বছৰলৈকে এপ্লাই কৰিব পাৰিব আৰু যিখিনি PWD আছে তেওঁলোকে 18 বছৰৰ পৰা 50 বছৰলৈকে এপ্লাই কৰিব পাৰিব আৰু ইয়াতে কোনো ধৰণৰ এপ্লিকেশ্যন ফি নাই আপোনালোকে এপ্লিকেশ্যন ফি নিদিয়াকৈ এপ্লাই কৰিব পাৰিব আৰু সিলেকশ্যন প্ৰচেছটো এতিয়ালৈকে আপোনালোকক জনোৱা নাই তেওঁলোকে অফিচিয়েল ৱেবছাইটত জনাব আপোনালোকে যেটো DSSৰ অফিচিয়েল ৱেবছাইট আছে তাতে গৈ চেক কৰি থাকিব সোনকালে আপোনালোকে এই ইনফৰমেশনটো পাই যাব যদি আপোনালোক ইন্টাৰেষ্টেড আৰু এলিজিবল হয় নিশ্চয় এপ্লাই কৰিব পাৰিব আপোনালোকে মাত্ৰ 12 ছেপ্টেম্বৰৰ পৰা যেটো এপ্লাই হ'ব হেতু এপ্লাই আপোনালোকে কৰিলে হ'ব আপোনালোকৰ কোনো ধৰণৰ এপ্লিকেশ্যন ফি দিব নালাগে আপোনালোকে এপ্লাই কৰাৰ পাছতো গম পাব আপোনালোকৰ সিলেকশ্যন প্ৰচেছটো কেনে ধৰণৰ হ'ব আজিৰ ভিডিওটো ইমানেই আছিল যদি আপোনালোক ইন্টাৰেষ্টেড আৰু এলিজিবল হয় নিশ্চয় এপ্লাই কৰিব পাৰিব আৰু ভিডিওটো যদি ভাল লাগে তেনেহলে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব কাৰণ আমি এনে ধৰণৰ ভিডিওসমূহে এই চেনেলটোত আপলোড কৰো যদি আপুনি এটা গভৰ্ণমেণ্ট জবৰ বাবে ইন্টাৰেষ্টেড হয় তেনেহলে আমাৰ চেনেলটোত যুক্ত হ'ব পাৰে আমি এনে ধৰণৰ ভিডিওসমূহ আপোনালোকৰ বাবে সদায় দিন আনি থাকো যদি আপোনালোক এনে ধৰণৰ নটিফিকেশ্যন সদায় পাই থাকিব বিচাৰে তেনেহলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব বুলি আশা কৰিলো আজিলৈ ইমানেই আছিল ভিডিওটো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ